নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে কুশলে আছে আজি মৰিয়নি নিউ সোণোৱাল আদৰ্শ মিচিং গাঁৱলৈ আহিলোঁ এই গাঁওখনলৈ আজি মই প্ৰথমবাৰ কাৰণে আহিছোঁ আগতে শুনি আছিলোঁ নিউ সোণোৱাল আদৰ্শ মিচিং গাঁও আৰু আজি ইয়াত আহিলোঁ এটা বিশেষ সকামত আহিলোঁ সদৌ মিচিং শিক্ষক সমাজ মিচিংসকলৰ এটা আবেগৰ নাম মিচিংসকলৰ এটা স্বাভিমান সদৌ মিচিং শিক্ষক সমাজ আজি সদৌ মিচিং শিক্ষক সমাজৰ কাৰণে এটা পবিত্ৰ দিন আজি এই পবিত্ৰ দিনটোত নিউ সোণোৱাল আদৰ্শ মিচিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ এই বাকৰিত আজি শতাধিক শিক্ষক শিক্ষয়িত্ৰী লগ খাব ইয়াত ছাত্ৰ ছাত্ৰীসকল লগ খাব ইয়াত লগ খাব এই অঞ্চলৰ এই আদৰ্শ মিচিং গাঁৱৰ ৰাইজ ওলাই আহিব আৰু ৰাইজ ইয়াত লগ খাব বা ৰাইজ সমবেত হ'ব আচলতে আজিৰ এই পবিত্ৰ দিনটোতে সদৌ মিচিং শিক্ষক সমাজে ভূমিষ্ঠ লাভ কৰিছিল 2020 চনত গতিকে আজিৰ দিনটো সঁচাকৈ আমাৰ কাৰণে এটা হেঁপাহৰ দিন এটা গৌৰৱোজ্জ্বল দিন এই গৌৰৱোজ্জ্বল দিনটোত আজি প্ৰথমবাৰৰ কাৰণে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ মনস্থ কৰা হৈছে গতিকে তাৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাটো আজি যোৰহাট জিলা শিক্ষক সমিতি নিউ সোণোৱাল আদৰ্শ মিচিং গাঁও প্ৰাথমিক বিদ্যালয়ৰ বাকৰিত আজি এই অনুষ্ঠানটি উদযাপন কৰিবলৈ মনস্থ কৰিছে আৰু কিছু সময় পিছতে পতাকা উত্তোলন কাৰ্যসূচী হ'ব পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে স্মৃতি ৰোপণ কাৰ্যসূচী হ'ব তাৰ পিছতে মূল কাৰ্যসূচী বৰ্ণিল মুকলি সভা অনুষ্ঠিত হ'ব গীতাঞ্জলি তাও বাইদৌমা গলো যোৰহাট মদুম Gabang koki oleh Bu Amandam di Palangkula Arope ulu mau pokok kadu. Odok ke Central Committee lok ke Amendment of 2022-23. Abhinandan Patra Isthan Jayamuk Mohabiddalay Majuli Tarikh 21 Desember 2024 খ্ৰীষ্টাব্দ Toti Sri Juta Gitanjali Tau Bamunpuri Uচ্চ Madhyamik Bidyalay Jorhat মিচিং শিক্ষক সমিতিৰ উদ্যোগত মৰিয়নি নিউ সোণোৱাল আদৰ্শ মিচিং গাঁও প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰথম প্ৰতিষ্ঠা দিৱসৰ সভাপতি মহোদয়কে প্ৰমুখ্য কৰি ইয়াত উপস্থিত সদৌ মিচিং শিক্ষক সমাজ যোৰহাট জিলা সমিতি যদিও এই লক্ষ্যৰ উদ্দেশ্যজন কিমান মই মিচিং শিক্ষক সমাজ মিচিং শিক্ষক সমাজতো ঢেৰ সংগঠন আছে সন্থা আছে অত্যন্ত 2005 তো চিন্তা মিচিং শিক্ষক সমাজৰ কি প্ৰয়োজনীয়তা আছে আমাক এতিয়া প্ৰথমবাৰৰ কাৰণে যোৰহাট জিলা সমিতি গঠন কাৰণে অগৰ গুণনা বা প্ৰথম অধিৱেশনমূলক গুণনা উদ্দেশ্যবোৰ জনাৰ পাছত তেতিয়া মই উপলব্ধি কৰিছিলোঁ হয় বোলো শিক্ষক হিচাপে বিভিন্ন সন্থা সংগঠনৰ লগত জড়িত হ'লেও তেওঁলোকৰ